বাইকখনৰ অৱস্থা চাওক কিমান অংকতে মামৰ ধৰি গৈছে, এইফালে মামৰ ধৰি গৈছে, এইফালে মামৰ ধৰি গৈছে। আজি এখন ৰং পেইণ্ট কৰিবলৈ মোৰ ওচৰলৈ আনিছে। তেখেতৰ মুখেৰে দুটামান মই কথা সুধিম বুলি ভাবিছোঁ। হয়, এইখন মই 2010 চনত কিনিছিলোঁ, অতি কষ্ট কৰি পেলাই। বাইকখন মানে বহুত বছৰ মই চলোৱা নাই, থৈ দিয়া হৈছিলে। আজি মই এখন ৰিষ্ট'ৰ সম্পূৰ্ণ কৰিবলৈ আহিছোঁ ওবাইজল দাৰ ওচৰলৈ, যাতে সম্পূৰ্ণ নতুনৰ দৰে আগৰ দৰে হৈ যায় বাইকখন মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ফ্ৰণ্ট ছাইডটো চাওক, বহুত মানে অৱস্থা বেয়া হৈ আছে গাড়ীখনৰ। বহুত বছৰ থৈ দিয়া আছিলে। এখন আকৌ নতুন ৰূপত মই আনিবলৈ চেষ্টা কৰিম। চাব কেনেকুৱা পাৰে ভিডিঅ'টো। সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।